মহেশ্বৰ বসুমতাৰী জিকিবনে নিজিকে? যদি মহেশ্বৰ বসুমতাৰী জিকিব তেতিয়াহ'লে মোৰ লগত একেলগে কব ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। এক মিনিট, আমি কোনো কথা নকওঁ, ঠিক আছে? একদম ধুনীয়াকৈ আমাৰ আজিৰ সভাত উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, এই কেমেৰা কেইটাৰ দিগদাৰী হৈ আছে পিছফালৰ, অলপ বহি দিলে হ'ল। আজিৰ সভাত এইখন বন্ধ কৰ। আমাৰ কচুগাঁৱত যিমান ৰাইজৰ উপস্থিতি হৈছে, আজিয়ে আমি ইয়াতে ডিক্লেয়াৰ কৰিব পাৰো যে কচুগাঁৱত বিজেপি জিকিবই, বিজেপি জিকিবই, হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, অহা 22 তাৰিখে বিটিচিৰ নিৰ্বাচন হ'ব। যোৱাকালি মই ওদালগুৰিত আছিলো আৰু তামুলপুৰ জিলালৈ গৈছিলো। ৰাইজে এইবাৰ এটাই সিদ্ধান্ত লৈছে যে আমি এইবাৰ কোকৰাঝাৰত বিজেপিৰ চৰকাৰ বনাম আৰু বিজেপিৰ লগত থাকি আমি ৰাইজৰ কাৰণে কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে যোৱা 5 বছৰত আমাৰ চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। অৰুণোদয় হাতত লৈছে, মহিলা উদ্যমিতা হাতত লৈছে, বিনামূলীয়া চাউল, বিনামূলীয়া আৰু মেডিকেল ট্ৰিটমেণ্ট। আজি বিজেপি চৰকাৰে আমাৰ অসমত বহুতবিলাক আঁচনি হাতত লৈছে। কিন্তু যেতিয়া মই বিটিচিলৈ আহো, ৰাইজক সোধো যে ৰাইজ অৰুণোদয় পাইছেনে? ৰাইজে কয় নাই পোৱা। আজি মই যদি বিটিচিত আহো, ৰাইজক যদি সোধো প্ৰধানমন্ত্ৰীৰ ঘৰ পাইছেনে? বোলে নাই পোৱা। আজি মই যদি ৰাইজক সোধো যে আপোনালোকে মহিলা উদ্যমিতা পাইছেনে? বোলে নাই পোৱা। আপোনালোকে মাটিৰ কাগজ পাইছেনে? নাই পোৱা। যদি অসমৰ বাকী জাগাত ৰাইজে অৰুণোদয় পাব পাৰে, বেলেগ জাগাত যদি মহিলা উদ্যমিতা পাব পাৰে, বেলেগ জাগাত যদি ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে, যদি বেলেগ জাগাত ঘোষ নিদিয়াকৈ প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে, আমাৰ বিটিচিৰ ৰাইজে কিয় পাব নোৱাৰে? আজি আপোনালোকে চাওক, আমাৰ বিটিচিত BPFৰ চৰকাৰ আহিলে, UPPLৰ চৰকাৰ আহিলে, কিন্তু দুখীয়া মানুহে আজিও বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ থাকিলে। আজি মই আপোনালোকক ইয়াতে সুধিম, কিমান মায়ে অৰুণোদয় পাইছে? হাত দাঙক আপোনালোকে। কেইজনে? 100 জনে হাত দাঙিছে। কিমানে অৰুণোদয় পোৱা নাই? হাত দাঙক। কিমানে নাই পোৱা? হাত দাঙক। আপোনালোকে পাব লাগে নে নালাগে? পাব লাগে নে নালাগে? আপোনালোকক অৰুণোদয় দিব লাগিব নে নালাগিব? তেতিয়াহ'লে আপোনালোকে কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? আজি যোনে বিজেপিক ভোট দিছে তাতে সকলোৱে চৰকাৰী আঁচনি পাইছে, কিন্তু য'ত বিজেপি নাই তাত ৰাইজে বঞ্চিত হৈ আছে।